বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সৰুপথাৰ সমজিলাৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক ইটা ভৰ্তি বলেৰো পিকআপ বাহনে পিছফালৰ পৰা প্ৰায় 20 ফুটমান চুচৰাই লৈ যায় বাইকত অহা যুৱকজনক ইয়ামাহা এমটি বাইকত খুৰীয়েকক লৈ কালিবাৰী দিশৰ পৰা আহি আছিল যুৱকজন পিছফালৰ পৰা তীব্ৰ গতিত আহি থকা বলেৰো পিকআপ বাহনখনে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইকত অহা মহিলাগৰাকী নিহত যুৱকজন বৰপথাৰ নগৰৰ অভিজিত চৰকাৰ আৰু আহত মহিলাগৰাকী বিপুলা চৰকাৰ বুলি জানিব পৰা গৈছে আহত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় বৰপথাৰ নগৰৰ মাজমজিয়াত থকা বৰপথাৰ বেকাৰীৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো বলেৰোখনৰ নম্বৰ হৈছে AS05AC1595 আৰু বাইকখনৰ নম্বৰ হৈছে AS05X4985 ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে মই মানে দোকানৰ ভিতৰতে আছিলো জাষ্ট সাউণ্ড পালো বাইকটো পৰা এতিয়া ওলাই আহিলো মানে ওলোৱাৰ লগে লগে দেখিলো যে জাষ্ট লেডিজ মানুহজনী পৰিছে ল'ৰাটো পৰাৰ লগে লগে গাড়ীটো মানে চুচৰাই লৈ গ'ল ল'ৰা যেতিয়া চুচৰাই লৈ গ'ল তেতিয়া মানে মই তাতে গৈ পাইছো জাষ্ট মাথাৰ ওপৰেদি পাৰ হ'ল মাথা ফুটি থাকিলে বাইক লৈ আছে কিমান ফুট মান চুচৰাই নিছে গাড়ী এই মোটামুটি 10 ফুট মানটো হ'ব 10 ফুট 20 ফুট তেনেকা কিবা এটা হ'ব আৰু পুৰা এইটো মাংস আপুনি লাগি আছে তাত চাবই পাৰে এইটো বুলেৰো পিকআপ আছিলে এইটো MT-15 এইটো যিজন ব্যক্তি মানে মৃত্যু হৈছে তেখেতৰ ঘৰ ক'ত এইটো পেট্ৰল পাম্পটো নাই আমাৰ বৰপথাৰ পেট্ৰল পাম্প তাৰ পিছফালে কি নাম জানা নেকি এই সাগৰ কিবা লিখে আৰু পাল না কিবা হয় বুলেৰোটো বহুত স্পীডত আছিলে পুৰা একদম লেডিজ মানুহজনী ভৰিটো পুৰা ভাঙিলে নাই পলোৱা নাই দেই এইজনে পলোৱা নাই কৈছে থানাত লৈ যাম নেকি তাৰপিছত পাছত নিজে গুচি গ'ল নেকি গাড়ীটো থৈ গৈছে মানে ইয়াত সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক